Welcome to Aptitude Skills. আজি আমি চাম আসাম পুলিচ ৰিক্ৰুটমেণ্ট 2020 জুনিয়ৰ এছিষ্টেণ্ট এপ্টিটিউড এণ্ড ৰিজনিং ছেকশ্যন। এতিয়া এপ্টিটিউড ছেকশ্যনখিনি হৈ আছে, ৰিজনিং ছেকশ্যনখিনি আপোনাৰ বেলেগ এটা পাৰ্টত মই ডাইৰেক্ট গোটেইখিনিৰ কাৰণে গোটেই পষ্টৰ কাৰণে একেলগে ৰিজনিং ছেকশ্যনখিনি কৰাই দি আছোঁ, ঠিক আছে। তো মেনচুৰেশ্যন আমাৰ পাৰ্ট 3 আহিলে আৰু আমাৰ পাৰ্ট 36। এতিয়া চব কথাটো হ'ল মেনচুৰেশ্যন পাৰ্ট 1টোত মই যোনখিনি প্লে'লিষ্টখনত আপোনালোকে পাই যাব, প্লে'লিষ্টখনত যোনখন আসাম পুলিচ ৰিক্ৰুটমেণ্ট এপ্টিটিউড ছেকশ্যনৰ প্লে'লিষ্টখনত তাত মেনচুৰেশ্যন 1ৰ পাৰ্টটো পাই যাব আৰু তলত লিংকো দিয়া আছে মেনচুৰেশ্যন 1ৰ। চ' এইটো মই মেনচুৰেশ্যন 1 পাৰ্টটো মই আসাম ফৰেষ্ট থাকোঁতে কৰাইছিলোঁ, যেতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কাৰণে কৰাইছিলোঁ তেতিয়া আপোনালোকৰ মেনচুৰেশ্যন পাৰ্ট 1টো কৰাইছিলোঁ। আৰু সেইটোত কি হয়, জাষ্ট আপোনাৰ ফৰ্মুলাখিনি আছে, বেছি একো নাই, জাষ্ট ফৰ্মুলাখিনি ধুনীয়াকৈ আপোনালোকক লিখি দিয়া আছে, স্কুৱেৰ, চিলিণ্ডাৰ, কিউব, গোটেইখিনি ফৰ্মুলা দিয়া আছে। চ' এইখিনি ভালকৈ চাই ল'ব, তাৰপিছতে আপোনালোকে অংকখিনি কৰিব পাৰিব, কাৰণ ফৰ্মুলা মেনচুৰেশ্যন কি হয় আপোনাৰ ফৰ্মুলাখিনি জানিবই লাগিব, ঠিক আছে। তো আহক ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো, আৰু শেষলৈকে যাব, তেতিয়াহে আপোনালোকে ভালকৈ বুজি পাব। তো ফাৰ্ষ্ট কুৱেশ্যন আমাৰ তাত কি দিয়া আছে, এনেকুৱা কুৱেশ্যনছ প্ৰায় আহি আছে, ঠিক আছে। কুৱেশ্যন পেপাৰত এনেকুৱা কুৱেশ্যনছ বহুতবাৰ আহিছে। ইফ দ্য লেন্থ অফ এ ৰেক্টেংগল ইজ ইনক্ৰিজ বাই 20% এণ্ড দ্য ব্ৰেথ ইজ ডিক্ৰিজ বাই 10%, হোৱাট উইল বি দ্য এফেক্ট অন ইটছ এৰিয়া। ঠিক আছে, যদি আমি এটা ৰেক্টেংগল আছে, ৰেক্টেংগলৰ লেন্থটো যদি আমি 20% ইনক্ৰিজ কৰি দিওঁ আৰু ব্ৰেথটো যদি আমি 10% ইনক্ৰিজ কৰি দিওঁ, ডিক্ৰিজ কৰি দিওঁ, কমাই দিওঁ, তেতিয়া আমাক কি কৈছে আমাক এৰিয়াটোৰ লগত কি এফেক্ট হ'ব মানে, ঠিক আছে। জেনেৰেল যদি আমি চাওঁ, জেনেৰেল আমাৰ লেন্থ ফৰ্মুলা কি আছিলে, লেন্থ ইনটু ব্ৰেথ, এৰিয়া অফ ৰেক্টেংগল ইকুৱেল টু লেন্থ ইনটু ব্ৰেথ, ঠিক আছে। এতিয়া আমাক কুৱেশ্যনটোত কি কোৱা হৈছে, আমি লেন্থটো কি কৰিলোঁ, 20% ইনক্ৰিজ কৰিলোঁ, এইটো হ'ল এৰিয়া 1, ঠিক আছে, এৰিয়া 1 এইটো হ'ল। তাৰপিছত আমি কি কৰিছোঁ, নাও আমি লেন্থটো কি কৰিলোঁ, 20% ইনক্ৰিজ, মানে লেন্থ প্লাছ 20/100 অফ লেন্থ, মানে 20% অফ লেন্থ হ'ল, ঠিক আছে। তো এইটো আমি কেনেকৈ কৰিব পাৰোঁ, 100 হ'লে 120/100 লেন্থ। চ' এইটো মই ইয়াতে থৈছোঁ, মানে আমাৰ নতুন লেন্থটো কি হ'ব, 120/100 ঠিক আছে। চ' এইটো মই ছল্ভ কৰা নাই, মই এনেকৈ থৈ দিছোঁ। নেক্সট কি কৈছে, ব্ৰেথটো কি কৈছে, ব্ৰেথটো ডিক্ৰিজ কৰিলোঁ 10%। চ' ব্ৰেথৰ পৰা আমি 10%, মানে 10/100 ইনটু ব্ৰেথ, চ' এইটো ডিক্ৰিজ কৰিলোঁ। এইটো যদি আমি ছল্ভ কৰোঁ কিমান পাম, 100 যদি এলচিএম লৈ লওঁ, 100 - 10 90b। চ' নতুন ব্ৰেথটো আমি কি পালোঁ, এইটো পালোঁ। চ' এতিয়া আমাক এৰিয়া ফৰ্মুলা কি হ'ব, নতুন এৰিয়াটো কি হ'ব, এৰিয়াটো ইকুৱেল টু লেন্থ ইনটু ব্ৰেথ। চ' লেন্থৰ ঠাইত আমি কি লিখিম, 120/100 L ইনটু 90/100 B, হয়নে। চাওক, প্ৰথম আমি জেনেৰেল এৰিয়াটো আমি কি পাম, লেন্থ ইনটু ব্ৰেথ, এইটো আমাৰ আমি আগতে জানোৱেই, এইটো লেন্থ ইনটু ব্ৰেথ ফৰ্মুলা হয়। তাৰপিছত কি কৈছে, আমি লেন্থটো আমি ইমান ইনক্ৰিজ কৰোঁতে ইমান পালোঁ, ব্ৰেথটো ইমান ডিক্ৰিজ কৰোঁতে 10% ডিক্ৰিজ কৰোঁতে আমি ইমান পালোঁ। চ' এতিয়া নতুন এৰিয়াটো কি হ'ব, আমি এইকেইটা লেন্থ পুট কৰিব লাগিব, লেন্থ মানে এইটো পুট কৰিলোঁ আৰু ব্ৰেথ মানে এইটো পুট কৰিলোঁ, কাৰণ লেন্থ ইনটু ব্ৰেথ ফৰ্মুলা। চ' এতিয়া আমি কি কৰিলোঁ, আমি 100টো থৈ দিছোঁ। চাওক 100টো কেলৈ থৈছোঁ মই, কাৰণ আমাক এৰিয়া উলিয়াব লাগে। 0 0 কেঞ্চেল হ'ল, কি থাকিলে 12 × 9 ন। চ' এইটো হ'ল এৰিয়া 2 ইকুৱেল টু, মই ইয়াত লিখোঁ এৰিয়া 2 ইকুৱেল টু 12 × 9 / 100 আৰু লেন্থ ইনটু ব্ৰেথ আহিলে, হয় নাই, LB আহিলে, লেন্থ ইনটু ব্ৰেথ। চ' এইটো আহি গ'ল। এতিয়া এৰিয়াটো কিমান পাম আমি, 108 পাম, এইটো / 100 লেন্থ ইনটু ব্ৰেথ হ'ল। এতিয়া চাব, এতিয়া এইটো মই কেনেকৈ লিখিব পাৰোঁ, এইটো মই এনেকৈ লিখিব পাৰোঁনে, 100 + 8/100 লেন্থ ইনটু ব্ৰেথ। জাষ্ট মই 108টো 100 + 8 বনাই দিছোঁ। কেলৈ বনাইছোঁ, আমি এইটো ইয়াৰ পৰা আমি কেনেকৈ লিখিম, আমি এনেকৈ লিখিব পাৰিম, 100/100 + 8/100, হয়। ইয়াতে আপোনাৰ এনচাৰটো ওলাই যাব, কাৰণ 108 আছে, চ' 8% ইনক্ৰিজ হৈ আছে, চ' ইয়াতে ওলাব এনচাৰটো। এইখিনিলৈকে যদি আপুনি পাৰে এইখিনিলৈকে কৰিলে হ'ল, বাকীখিনি মই জাষ্ট আপোনালোকক বুজাই দিছোঁ। চ' এইটো এনেকৈ থাকিব, হ'ল। এতিয়া এইটো কেঞ্চেল হ'ল, চ' কিমান থাকিলে, 1 থাকিলে, চ' LB আহিলে, প্লাছ 8/100 LB হ'ল। এতিয়া LB মানে কি আছিলে, লেন্থ ইনটু ব্ৰেথ, এৰিয়া 1 আছিলে, চ' এৰিয়া 1 প্লাছ এইটো আমি কেনেকৈ লিখিব পাৰোঁ, 8%, হয় নাই, 8/100টো 8% অফ LB মানে কি আছিলে, এৰিয়া 1 অফ এৰিয়া 1। মানে ইয়াৰ মানে কি হৈছে, যোনটো নতুন এৰিয়াটো আমি পাইছোঁ, সেইটো আগৰ এৰিয়াটোৰ লগত কিমান % ইনক্ৰিজ হৈ আছে, 8% ইনক্ৰিজ হৈ আছে। বুজি পালে নে কথাটো, চিম্পল হয়। চাওক, এতিয়া আমাক সুধিছে যে যেতিয়া আমাৰ নতুন এৰিয়াটো আমি কি এফেক্ট হ'ব, নতুন এৰিয়াটো আমি এইটোও জানো যে নতুন এৰিয়াটো আগৰ এৰিয়াটোৰ লগত 8% ইনক্ৰিজ হ'ব। চ' আমাৰ এনচাৰটো কি হ'ব, 8% ইনক্ৰিজ। বুজি পালে, সেইকাৰণে মই এই পাৰ্টটো মই এইকাৰণে কৰি দিলোঁ। আপুনি ইয়াতে উলিয়াব পাৰে, ইয়াত 108 আছে, চ' আপুনি 8% ইনক্ৰিজ কৰি দিলে হ'ল। যদি ইয়াত 90 থকা হয়, তেতিয়া কি হ'ব, 10% ডিক্ৰিজ হ'ল, এইটো 100তকৈ কম হৈ আছে, চ' 100তকৈ যিমান বেছি তিমান ইনক্ৰিজ হ'ব। চ' এইকাৰণে মই এইটো কৰি দিলোঁ আপোনালোকক, ঠিক আছে।
সো এইটো মানে কি এৰিয়া 1 প্লাছ 8% অফ এৰিয়া 1 মানে এৰিয়া 1ৰ লগত আমি 8% ইনক্ৰিজ কৰিলে এৰিয়া 2 পাম হেতুকে কৈছে যে কিমান ইনক্ৰিজ কৰিলে 8% ইনক্ৰিজ হৈ আছে ঠিক আছে তো এইটো হৈ গ'ল সো নেক্সট আমাৰ চাওঁ কি দিয়া আছে কোৱেশ্চনটো if the area of a circular jogging track is 3850 square meter what is the circumference of the jogging track তো আমাক কৈছে area of a circular jogging track এটা circular jogging track এটা আছে ঠিক আছে এটো হল circular jogging track এটা আপনি এক্সেস কৰিব পাৰিব জগিং কৰিব পাৰে সো ইয়াৰ এৰিয়া কিমান দিয়া আছিল 3850 স্কয়াৰ মিটাৰ what is the circumference of the jogging track ঠিক আছে circumference of the উলিয়াব লাগে সো এৰিয়া of the jogging track কিমান দিয়া আছিল 3850 আৰু আমি জানো এৰিয়া of a circle কিমান হ'ব পাই r স্কয়াৰ 3850 এটা চাওক আমাক সার্কামফারেন্স অফ দা জগিং ট্র্যাক মানে সার্কামফারেন্স অফ দা সার্কেল উলাব দিছে তো সার্কামফারেন্স অফ দা সার্কেলৰ ফৰ্মুলা কি আছিল 2 পাই r উলিয়াবলৈ আমি ৰেডিয়াসটো জানিব লাগিব সো এখানে আমি এৰিয়াটো পৰা ৰেডিয়াসটো উলিয়াই লম ঠিক আছে সো এৰিয়াটো পৰা ৰেডিয়াসটো উলালে কি হ'ব 22/7 r স্কয়ার ইকুয়াল টু 3850 হল এটা r স্কয়ার ইকুয়াল টু কিমান হ'ব 3850 ইনটু এটো উল্টা হৈ যাব 7/22 ঠিক আছে কাৰণ এটো তলত গুছি গল তলত গুছি যোৱাৰ লগে লগে উল্টা হৈ যাব সো এতিয়া যদি আমি ক্যান্সেল কৰো 11 দি কইলে 11 2 22 11 3 33 5 350 হল ন তো 2 দি কইলে কিমান হ'ব 2 1 2 15 2 7 14 2 5 10 তো কিমান হল r স্কয়ার ইকুয়াল টু 175 * 7 এতিয়া চাওক স্কয়ার এনেকে থাকিলে স্কয়ারটো আপুনি উলিয়াব বেস্ট মেথড আছে আপুনি প্ৰাইম ফেক্টৰ বিলাক উলাইলে হল কেনেকৈ উলিয়াব চাওক এতিয়া এটো আমি স্কয়ারটো আমি দুটা পা কেনেকৈ উঠাব যেতিয়া আমি দুফালে ৰুট দি দিম তেতিয়া স্কয়ারটো উঠি যাব হল এতিয়া এই 175 টোৰ আমি ফেক্টৰ কেটা চাম কি পাম 5 টো কইলে 5 3 15 5 5 25 তো 5 7 35 সো এটা আমি কেনেকৈ লিখিব পাম 5 * 5 * 7 আৰু এটা 7 এক্সট্ৰা আছিল সো 7 লিখি দিলো হল এতিয়া এই r * ইয়াত কি হ'ব r * r সো r * r পা কি হ'ব এটা r আহিলে সো ইয়াৰ পা কি হ'ব এটা 5 পা এটা 5 আহিলে আৰু এটা 7 পা এটা 7 আহিলে সো r = কিমান পাম আমি 35 সো কিন্তু যদি আপুনি ইয়াক মাল্টিপ্লাই কৰিলে আকৌ আপুনি স্কয়ারটো উলিয়াব লাগিব ঠিক আছে আপুনি কি কৰিব মাল্টিপ্লাই নকৰি জাস্ট আপোনাৰ ফেক্টৰ কেটা উলিয়াইলে হল ফেক্টৰ কেটা পা কমন চাই লব দুটা পেয়াৰ চাই লব পেয়াৰ পা উলিয়াই দিব সো r = 35 পালো তো সার্কামফারেন্স = কি হ'ব 2 পাই r মানে 2 * 22/7 ৰেডিয়াস কিমান পালো 35 হল 7 5 35 কিমান 5 * 10 5 * 2 10 10 * 22 220 কিমান আছে এটো মিটাৰ বুজি পালে সো আমাৰ আনসাৰটো কি হ'ব 220 মিটাৰ সিম্পল আছিল এনেকুৱা অংক প্ৰায় আহে কোৱেশ্চন পেপাৰত এনেকুৱা অংক থাকে সো এটো হয় ফাৰ্স্ট আমি এৰিয়া পাস ৰেডিয়াস উলিয়ালো সো ৰেডিয়াসটো পা নেক্সট আমি সার্কামফারেন্সটো উলিয়ালো ঠিক আছে ইজি আছিল সো নেক্সট কোৱেশ্চনটো চাও কি দিয়া আছে এ হুইল ক্যান ট্ৰেভেল 22 কিলোমিটাৰ ইন 100 ৰাউন্ডস এশটা ৰাউণ্ডত হি 22 কিলোমিটাৰ যায় ফাইন্ড দা ৰেডিয়াস অফ দ্যাট হুইল এটা আমাৰ হুইলটো ৰেডিয়াস লাগে সব গোটেইটা অপচন আপোনাৰ মিটাৰত আছে সো আমি কি কৰিলো 22 কিলোমিটাৰটো মিটাৰলৈ কনভাৰ্ট কৰিলো 22 কিলোমিটাৰ ঠিক আছে সো 1 কিলোমিটাৰ কি জানো আমি কি হলো 1000 মিটাৰ মানে সো 22 কিলোমিটাৰ কি হ'ব 22 * 1000 মিটাৰ মানে এটা আমি কিমান পাম 22000 মিটাৰ হৈ গল এতিয়া কৈছে যে ই 22000 মিটাৰ যায় 100 ৰাউণ্ডস ঠিক আছে 100 ৰাউণ্ডত ই কিমান মিটাৰ যায় 22000 মানে 100 ৰাউণ্ডসত ই যাব 22000 সো 1 ৰাউণ্ডত কিমান যাব ই 1 ৰাউণ্ডত কিমান যাব 22000 ডিভাইড বাই 100 সো কিমান হল 220 মিটাৰ গল সো এক ৰাউণ্ডত যে 220 মিটাৰ যায় এটো কি হ'ব চাওক এটো হল আপোনাৰ এখন বেকা হৈ আছে কোৱেশ্চন ঠিক কৈ লও সো 1 ৰাউণ্ডত 220 মিটাৰ হল ন সো এটো কি হয় ধৰক আপোনাৰ এটো এটো আপোনাৰ সার্কেল হয় ঠিক আছে হুইলটো কি হয় এটা যদি হি রাউন্ড কৰে এটা রাউন্ড কৰিলে কি হ'ব হি এখিনি পা হি আউটাৰ ৰাউন্ড কৰিলে ইমানখিনি পাব মানে ইমানখিনি পাব সো ইমানখিনি কি হয় এটো সার্কামফারেন্সটো তা গৈছে সো এখিনি পা হি কি কৰিলে এই গুটে পাৰ্টটো হি আকৌ কভাৰ কৰিছে মানে এখিনি পা হি সার্কামফারেন্স মানে কি তাৰ গুটে এখিনি লেন্থটো মানে এই লেন্থটো কি আকৌ কভাৰ কৰিছে যদি এই সার্কেলটো লেন্থটো ধৰক ইমানখিনি আছে ঠিক আছে নেক্সট ৰাউণ্ডত কি হল তি আকৌ এখিনি পা হি এনেকে আছিল কি আকৌ ৰিটাৰ্ন হৈ পেলাই আকৌ এনেকে গল মানে হি গুটে লেন্থটো কভাৰ কৰিছে তো এটো কি হ'ব 220 মিটাৰটো সো এক ৰাউণ্ডত কি ইমানখিনি গল মানে এক ৰাউণ্ডত কি হ'ব সার্কামফারেন্স হ'ব সার্কামফারেন্সটো 220 মিটাৰ মানে গুটে
যিমান লেন্থ আছে সেইখিনি লেন্থ আকৌ সি গৈছে ইফালে হয় নাই চ' সেইকাৰণে এইখিনি চাৰ্কামফাৰেঞ্চ হ'ল তো চাৰ্কামফাৰেঞ্চ আমি কি লিখিব মই 2πr = 220 হয় নাই তো এতিয়া ৰেডিয়াছটো কি হ'ব ৰেডিয়াছ = 220/2π হ'ল হয় নাই চ' এতিয়া কেনেকৈ লিখিব পাৰোঁ 220 / 2 × 22/7 চ' এতিয়া 7টো ক'ত যাব ওপৰত গুচি যাব 220 × 7 / 2 × 22 হ'ল 22 10 টাইমছ 2 5 টাইমছ চ' কিমান হ'ল 5 × 7 5 × 7 পালোঁ কিমান হ'ল 35 মিটাৰ চ' এনচাৰটো কি হ'ব 35 মিটাৰ বুজি পালে সেইটোৱে কনচেপ্টটো সেইটোৱে যে যেতিয়া সি এটা ৰাউণ্ড যাব এটা ৰাউণ্ড যোৱাৰ পিছত কি হ'ব এটা ৰাউণ্ড সি এইখিনি পালেগৈ ধৰি লওক সি এনেকৈ আছিলে চাৰ্কলটো এনেকৈ আছিলে চাৰ্কলটো কি হ'ল আপোনাৰ সি এইটো ইমেজিন কৰিব চেষ্টা কৰক দেই আপুনি তো সি এই পইণ্টত আছিলে এই পইণ্টৰ পৰা সি ঘূৰি পেলাই আকৌ এই পইণ্টত পালেগৈ হয় নাই এইটো পইণ্ট গুচি গ'ল কাৰণ সি এনেকৈ গ'ল মানে এনেকৈ আছিলে চ' সি এনেকৈ আছিলে ধৰি লওক চাৰ্কলটো এনেকৈ গৈ আকৌ নেক্সট পাল মানে গোটেইখিনি সি চাৰ্কামফাৰেঞ্চখিনি কভাৰ কৰিছে চ' সেইকাৰণে আমাৰ চাৰ্কামফাৰেঞ্চটো এইটো পাৰ্ট হ'ব মানে এটা ৰাউণ্ডত সি ইমানখিনি কভাৰ কৰিলে মানে এইটো এটা ৰাউণ্ডত সি চাৰ্কামফাৰেঞ্চ ইমানখিনি হৈ আছে তাৰ ঠিক আছে চ' নেক্সট আজি লাষ্ট কুৱেশ্যনটো চাওঁ কি দিয়া আছে এনেকৈতো আপোনাৰ মেনচুৰেশ্যনৰ বহুত কুৱেশ্যনছ আছে যিমানখিনি কুৱেশ্যনছ কৰিব আপোনাৰ শেষে নহ'ব চ' এইখিনি মই আকৌ প্ৰেক্টিছ কৰাম এবাৰ আপোনালোকক চিলেবাছটো ভালকৈ কমপ্লিট হৈ লওক তাৰপিছত আকৌ মই নতুনকৈ আপোনাৰ যোনটো এক্সপেক্টেড কুৱেশ্যনছবিলাক মই চাম ঠিক আছে তাত আপোনাৰ চবখিনি থাকে মেনচুৰেশ্যনৰ গোটেইখিনি কৰাই দিম মই কিউব ৰুট আপোনাৰ কিউবইড ৰেক্টেংগল স্পেয়াৰ চবৰখিনি গোটেইখিনি একেলগে কৰাম চ' ইয়াৰ মই আৰু এটা পাৰ্ট বা দুটা পাৰ্ট লৈ আহিম চাগে মেনচুৰেশ্যনৰ চ' তাৰপিছত আপোনালোকৰ গোটেইখিনি কভাৰ আপ হৈ যাব তো কাৰ্পেট ইজ টু বি লেড ইন এ ৰুম অফ দিয়া আছে মেজাৰমেণ্ট ঠিক আছে এখন কাৰ্পেট মানে এটা ৰুমত আমি ইমান ৰুমৰ মেজাৰমেণ্ট হয় দেই এইটো ৰুমৰ মেজাৰমেণ্ট হয় ইমানটো ৰুমত পাৰিব লাগে আমাৰ কাৰ্পেটখনৰ ব্ৰেডটো জানো আমি 3 মিটাৰ আমাক লেন্থটো লাগে কাৰ্পেটখনৰ চ' ৰুমৰ এতিয়া এৰিয়াটো কি এইটো মানে কি হয় 12 মিটাৰ × 8 মিটাৰ এইটো মানে কি হয় যদি মই ইনটু কৰি দিওঁ 96 মিটাৰ স্কুৱেৰ হৈ যাব যেতিয়া আমি মিটাৰ স্কুৱেৰ পাম মিটাৰ স্কুৱেৰ সদায় স্কুৱেৰ এৰিয়াৰ ইউনিট হয় চ' এইটো হ'ল এৰিয়া অফ দ্য ৰুম ঠিক আছে এৰিয়া অফ দ্য ৰুম আৰু আমাৰ লেন্থ আৰু ব্ৰেড দিয়া আছে লেন্থ আৰু ব্ৰেড লাগে চ' সেইকাৰণে এইটো আমি ৰেক্টেংগল বুলি ধৰি ল'ব লাগিব চ' এৰিয়া ইকুৱেল কিমান হ'ব লেন্থ ইনটু ব্ৰেড চ' এৰিয়া কিমান পালোঁ আমি 96 আৰু লেন্থটো কিমান দিয়া আছিলে লেন্থটো নালাগে উলিয়াব লাগে আৰু ব্ৰেডটো কিমান দিছিলে 33 চ' জাষ্ট আপোনাৰ লেন্থটো উলিয়ালে হ'ল 96 / 3 = লেন্থ চ' লেন্থ ইকুৱেল কিমান হ'ব 3 2 6 3 3 9 3 2 6 32 মিটাৰ ওলাই গ'ল এনচাৰটো সেইটো চিম্পল আছিলে বেছি টান হয় খালি আপোনালোকক কনফিউজন কৰাবলৈ এইটো দিছে এইটো ৰুমৰ লেন্থ হয় দেই এইটো আপোনাৰ কাৰ্পেটখনৰ আকৌ হেৰি বুজি লেন্থ ইনটু ব্ৰেড বুলি নাভাবিব কাৰণ দিয়া আছে চাওক এই কাৰ্পেট ইজ টু বি লেড ইন এ ৰুম অফ দিয়া আছে এইটো ৰুম অফ মানে ৰুমটোৰ অফ লেন্থ আৰু ব্ৰেড এইটো মানে এইটো আপোনাৰ এৰিয়াটো হ'ব কাৰণ মিটাৰ স্কুৱেৰ হৈ গ'ল মিটাৰ স্কুৱেৰ সদায় এৰিয়াৰ ইউনিট থাকে এনেকৈ আপুনি চাব পাৰে ঠিক আছে আমাৰ ব্ৰেডটো দিয়া আছে আৰু লেন্থটো আমি উলিয়ালোঁ 32 মিটাৰ ঠিক আছে ওলালে এনচাৰটো চ' আজি ইয়াতে এৰিছোঁ নেক্সট ক্লাছত মই আৰু অলপ মেনচুৰেশ্যন আৰু অলপ এটা most probably মই দুটা বা লৈ আহিম পাৰ্ট এটা বা দুটা আপোনাৰ লৈ আহিম পাৰ্ট তাত আপোনাৰ কিউবইড এইখিনি মই কৰাই দিম কাৰণ কিউবইড এতিয়ালৈকে মই কৰোৱা নাই কিউব স্পেয়াৰ এইখিনিলৈকে ইমান কৰোৱা নাই ট্ৰেপেজিয়াম এইবোৰ অংকবিলাক মই চাই দিম ধুনীয়াকৈ ঠিক আছে চ' আপোনালোকে প্ৰেক্টিছ কৰি থাকক কিবা ডাউট পালে মোক জনাব আৰু এবাৰ চিলেবাছখিনি শেষ হৈ যোৱাৰ পিছত আমি আকৌ এক্সপেক্টেড কুৱেশ্যনছখিনি কৰাম তাত বিভিন্ন ধৰণৰ কুৱেশ্যনছ আমি প্ৰেক্টিছ কৰিম ঠিক আছে তো এইটো নাভাবিব যে এবাৰ চিলেবাছ শেষ হোৱাৰ পিছত মই আকৌ আছাম পুলিচলৈ নকৰাম চ' এক্সপেক্টেড কুৱেশ্যনছখিনি সব পোষ্টৰ কাৰণে মই একেলগে কৰাম এইটো কিন্তু আপোনাৰ মনত হ'ব যে যিমান ওলাইছিলে এতিয়ালৈকে আছাম ছেক্ৰেটেৰিয়েট তাৰপিছত আকৌ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট এক্সাইজ আছাম পুলিচ আৰু আপোনাৰ কি ওলাইছিলে ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ চবৰ কাৰণে মই এক্সপেক্টেড কুৱেশ্যনছ একেলগে কৰাম ঠিক আছে তো আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো ক্লিক কৰি থ'ব যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায় চ' থেংকছ এ লট